দুপৰীয়া 12 বজাত আমাৰ গোসাইগাঁৱৰ এজনী স্কুলীয়া ছাত্ৰী ৱাহিদা খাতুন এখেতে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ ধৰোঁতে আমাৰ আল্ট্ৰা বাছ এটাই মহতিয়াই এখেতক মৃত্যুবৰণ কৰিছে। এখেতৰ মৃত্যুবৰণত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। পৰিয়ালবৰ্গলৈ বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে এটা কথা ক'বলৈ আমি বিচাৰিছোঁ যে এই আল্ট্ৰা বাছৰ যিটো দৌৰাত্ম্য এইটো খুবেই বেছি হৈছে। আজি চাওক, যাত্ৰী কঢ়িওৱাৰ স্বাৰ্থত তেখেতে কম্পিটিশ্যন কৰি গাড়ী চলাই আছে ৰাষ্ট্ৰীয় ঘাইপথত। মানে এটা আল্ট্ৰা বাছ গৈ আছে, ইয়াৰ পিছে পিছে আৰু এটা, ইয়াৰ আগৰ যাত্ৰীজন যাতে সি ল'ব পাৰে সেই আশাত মানে এনেকুৱা স্পীডত, অভাৰ স্পীডত গাড়ীখিনি চলাই আছে। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথত যে মানুহখিনি দুৰ্ঘটনাত সংঘটিত হৈ আছে, মানুহ মৰিছে, সেই কোনো কাণ সাৰ নাই। গতিকে আমি পৰিবহণ বিভাগ তথা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ, আল্ট্ৰা বাছৰ যি দৌৰাত্ম্য সেই দৌৰাত্ম্য অতি শীঘ্ৰে বন্ধ কৰিব লাগে। আৰু এই দৌৰাত্ম্য যদি বন্ধ নকৰে তেনেহ'লে আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথত যি দুৰ্ঘটনা, এই দুৰ্ঘটনা সংঘটিত হৈ থাকিব। লগতে আমাৰ এটা দীৰ্ঘদিনীয়া দাবী, ইয়াৰ আগতো ইয়াত এক্সিডেণ্ট হৈছিল, দুৰ্ঘটনা হৈছিল, আমি প্ৰতিবাদ কৰিছিলোঁ, আন্দোলন কৰিছিলোঁ। আমাৰ ডাঙাইগাঁও চকত এটা উৰণীয়া সেতু লাগে। সেই উৰণীয়া সেতু আজিলৈকে মানে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। লগতে এই ডাঙাইগাঁৱৰ পৰা এই মানাছলৈকে আমাৰ এটা 2 ছাইডত উপপথৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ আগত আমি হয়তো NHAত আমি মেম'ৰেণ্ডামো দিছিলোঁ, কিন্তু এই পক্ষে কোনো ধৰণৰ কাণসাৰ এখেতে দিয়া নাই। গতিকে আমাৰ এটাই দাবী, উৰণীয়া সেতুৰ উপপথ লাগে আৰু এই আল্ট্ৰা বাছৰ যিটো দৌৰাত্ম্য সেই দৌৰাত্ম্য অতি শীঘ্ৰে বন্ধ হ'ব লাগে। যদি এইখিনি বস্তু নহয় তেনেহ'লে আমি বিজনী জিলা সমিতি আমচুৱে অনাগত দিনত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আন্দোলন কৰিবলৈ বাধ্য থাকিম।